অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী উদযাপন। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত চৌপাশ। 1949 চনতে স্থাপন হোৱাৰ তীৰ্থনগৰী হাজোৰ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান হৈছে 1263 নং অভয়পুৰ প্ৰাথমিক বিদ্যালয়। দেশৰ স্বাধীনতাৰ 2 বছৰ পিছত স্থাপন হোৱা প্ৰাথমিক বিদ্যালয়খনে এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে মহাৰাজৰ জয়ন্তী। 12 আৰু 13 এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। ঢুলীয়া বেণ্ড পাৰ্টি উদযাপনেৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অভয়পুৰ গাঁৱৰ যুৱক-যুৱতী, শিশু, বৃদ্ধজনৰ উপৰিও অংশগ্ৰহণ কৰিলে বহিৰাজ্যত প্ৰতিষ্ঠিত কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে। এক কথা যেন মহাৰাজৰ জয়ন্তী উদযাপনক কেন্দ্ৰ কৰি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিলে সমগ্ৰ অভয়পুৰত। আপোনালোকক পোনপ্ৰথমে মই আটাইকেইটা নিউজ চেনেলক আগতীয়াকৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে যি সময়ত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰাৰ উপক্ৰম হৈছে আৰু সেইখিনি সময়ত অভয়পুৰ গাঁৱৰ ৰাইজৰ মাজত থকা 1263 নং অভয়পুৰ প্ৰাথমিক বিদ্যালয়খনৰ মহাৰাজৰ জয়ন্তী উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু এই মহাৰাজত উদযাপনৰ লগত সংগতি ৰাখি আমাৰ গাঁৱত দুটা মূল গেট নিৰ্মাণ কৰা হৈছে। বৰ্তমান আধৰুৱা হৈছে যদিও পৰৱৰ্তী সময়ত উক্ত গেটকেইটা আমি সম্পূৰ্ণ কৰাৰ আশা কৰিম। আৰু 2 নম্বৰতে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যি চৌহদ আছে, চৌহদৰ দেৱাল নিৰ্মাণ হৈছে আৰু এটা মূল গেট বিদ্যালয়ৰ হৈছে। আৰু আজি আমাৰ মহাৰাজৰ জয়ন্তী উদযাপন সমিতি আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। প্ৰথম কাৰ্যসূচী আছিলে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে গঞা ৰাইজে উক্ত সাংস্কৃতিক শোভাযাত্ৰা সমাপ্ত কৰিলে। এতিয়া আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত আমন্ত্ৰণ কৰিছোঁ বিবৰুৱা কলেজৰ অধ্যক্ষ মহোদয়, প্ৰাক্তন অধ্যক্ষ দীনেশ বৈশ্য ছাৰ আৰু আমাৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰসন্ন দাস ছাৰকো মাতিছিলোঁ। তেখেত শাৰীৰিক অসুস্থতাৰ বাবে আহিব পৰা নাই। আৰু দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক গণেশ চন্দ্ৰ দাস ছাৰকো ইয়াত মাতিছোঁ আৰু ইতিমধ্যে তেখেত আহিছে। আৰু আমাৰ কটন মহাবিদ্যালয়ৰ অধ্যাপক নুৰুল ইছলাম শইকীয়া ডাঙৰীয়াকো আমি আমন্ত্ৰণ কৰিছোঁ, তেখেতো আমাৰ মাজত উপস্থিত আছে। আৰু দীপক শৰ্মা ছাৰকো আমি আমন্ত্ৰণ কৰিছিলোঁ, তেখেতো আমাৰ মাজত উপস্থিত আছে। আৰু তেখেতসকলক এই চেগতে মই আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগতীয়াকৈ সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মুকলি সভাৰ পিছতে আজি সন্ধিয়া সাংস্কৃতিক সমাৰোহ আছে। সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব মাননীয় উপেন শৰ্মা ডাঙৰীয়াই। আৰু সাংস্কৃতিক সমাৰোহৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান চলিব। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ গাঁৱৰ যিমান বৰ্ণাঢ্য সাংস্কৃতিক গোষ্ঠীসমূহ আছে, এই তেখেতসকলৰ পাৰদৰ্শিতা ইয়াত প্ৰদান কৰিব। আৰু লগতে মুন্না আহমেদ ডাঙৰীয়াক আজি শেষত আমি গীত গোৱাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকল আহি আমাৰ ইয়াত গীত পৰিৱেশন কৰিব। এইখিনি আমাৰ মহাৰাজৰ জয়ন্তী উদযাপন সমিতিৰ কাৰ্যসূচী। ভাল লাগিছে। মোৰ নিজৰ বিদ্যালয়খনতে 1999 চনত স্থাপন হোৱা এই বিদ্যালয়খনত আমি প্ৰায় 65 চনত এডমিশ্যন লৈছিলোঁ আৰু ঠিক তেনেধৰণে আজি আমাৰো 65 বছৰ হ'ল। গতিকে তথাপি স্কুলৰ বয়স 75 বছৰ। গতিকে 75 বছৰ উৎসৱ হিচাপে আমি মহাৰাজৰ জয়ন্তী উদযাপন কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ। আৰ্থিক দিশৰ পৰাও সকলো ছাত্ৰ-ছাত্ৰীয়ে, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে তেখেতসকলক আমি এই বাইকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰত্যেকজন অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ লগত লৈ বিভিন্ন ধৰণে সাজপাৰ পৰিধান কৰি এই উৎসৱত যোগদান কৰিছে। গতিকে আজি মই খুব এটা ভাল অনুভৱ কৰিছোঁ বুলি মোৰ মনোভাৱ আহিছে। আজি আমাৰ খুবেই আনন্দৰ দিন। আমি আজি আমাৰ অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ 75 বছৰত ভৰি দিছে আৰু অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ আমাৰ এটা ঐতিহাসিক আমাৰ হেৰি আছে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলাই গৈছে, তেখেতসকল ভাল মানে শিক্ষা দীক্ষা লৈ তেখেতসকলে ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা আমাৰ আজি
ACS বিষয়ৰ পৰা গোটেই এইবিলাক আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা এতিয়া তেখেতসকলে হেৰি কৰিছে। সপ্তাহটো আপোনালোকে দেখিছে আমাৰ কিমান মানুহ হৈছে আমাৰ প্ৰচেছনত। এই স্কুলখনৰ এটা আনুগত্য আছে সকলোৰে। 1949 চনতে এই স্কুলখন স্থাপন হৈছিলে। তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। আকৌ ইমান যে ভাল ৰিজাল্ট কৰিছে এই স্কুলখনৰ, গতিকে তাৰো এটা সুনাম আছে। আমাৰ ৰাইজৰ এটা ভাল সঁহাৰি আছে, স্কুলখনৰ প্ৰতি অনুগত্য আছে। সেইকাৰণে আজি 75 বছৰৰ পিছত সকলো ৰাইজে সঁহাৰি দিয়াৰ কাৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু সাফল্যমণ্ডিত হ'বলৈ আগবাঢ়িছোঁ। আমাৰ এই মহাৰজত জয়ন্তী আজিৰ প্ৰচেছনৰ পিছতে আছে। 12 বজাৰ পৰা আমাৰ এই মুকলি সভাত আমাৰ বিভিন্নজন ব্যক্তি, আমাৰ আমন্ত্ৰিত ব্যক্তি উপস্থিত হ'ব। গতিকে এই ব্যক্তিসকলে আমাক অলংকৃত কৰি আমাৰ এখন মেগাজিনো প্ৰকাশ পাব আৰু ইয়াতে বিতৰণ হ'ব। গতিকে এইটো উন্মোচন হৈ পেলাই সকলো যাতে পায়, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ। লগতে যোগাযোগ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলোঁ। সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।